এইবাৰ ৰাজপথৰ সোঁমাজত বহিল শৃংখল চলিহা। ৰাজপথৰ সোঁমাজত বহি সংবাদ মেলৰ আগত কি ক'লে? কেতবোৰ ভয়ংকৰ বিস্ফোৰণ শৃংখল চলিহাৰ। শৃংখল চলিহাই এবাৰ অখিল গগৈ ডাঙৰীয়াক কৈছে যে বিধায়কৰ পদ এৰি দিবলৈ আহ্বান জনাইছে। অকল অখিল গগৈ ডাঙৰীয়া বুলি নহয়, গৌৰৱ গগৈকে আদি কৰি বহুত কেইজনক তেওঁ আহ্বান জনাইছে। প্ৰতিবাদত নামি পৰিছে এবাৰ বেয়াকৈ। আৰু কাইলৈ ৰংঘৰৰ বাকৰিত যি আচলতে কি হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো চালে সকলোখিনি কথা গম পাব। গতিকে ভিডিঅ'টো চাওক আৰু সঁচাকৈ আমি নামানো আৰু কাৰ আমাক নেলাগে বুলি আমি আগৰবাৰ প্ৰতিবাদ কৰি আহিছিলোঁ, কিন্তু তথাপিও আমাৰ কথা আচলতে অসমবাসী কথা নুশুনিলে আৰু এতিয়া কাৰ আমাৰ অসমত বলবৎ কৰি দিলে। গতিকে এতিয়া কিমান প্ৰতিবাদত নামি পৰিছে দেখিয়ে আচলতে বেয়া লাগে আচলতে। গতিকে দাবী আচলতে মানিবৰ বাবে সকলোৱে এতিয়াও বহুত চেষ্টা চলাই আছে। গতিকে বহুত দুখৰ কথা। বা যি কি নহওক কথাখিনি আপোনালোকে শুনক কি ক'লে সংবাদ মেলৰ আগত। আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটো লাইক কৰিব, পাৰিলে চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। তেতিয়াহ'লে শুনক আপোনালোকে। আন্দোলনত আৰু ত্যাগ নথকা মানুহে শ্বহীদৰ তেজৰ ভাষা বুজি নাপায়। আমি শ্বহীদৰ তেজৰ ভাষা বুজি পাওঁ আৰু সংগ্ৰাম চলিব বিজেপিৰ বিৰুদ্ধে। গণতন্ত্ৰ শেষ স্তৰলৈকে চলিব। কোনোবাই ধমকি দি লাভ নাই। আৰু বিৰোধী ৰাজনৈতিক দলকেইটাক আহ্বান জনাইছো, সকলো জাতীয় সংগঠনক লৈ বহি অসম বন দিয়ক, অসম অচল কৰি দিয়ক যদি আপোনালোকৰ দেশ প্ৰেম আছে। কোনে আকৌ সংগ্ৰাম হ'ব। কেতিয়াবা ক্ৰিকেট মেচ এখন আহিলে নেক্সটখন নেখেলে নি ইণ্ডিয়া পাকিস্তানৰ লগত এখন হোৱাৰ পিছত আকৌ নেক্সটখন নেখেলে জানো? আমি আকৌ নেক্সটখন ৰাজপথত থাকিব। আমি কোনদিনা ফিল্ডত আন্দোলন কৰিছো? ৰাজপথত কৰিছো, জেললৈ গৈছো। যিকেইজন জেললৈ গৈ পোৱা নাই তেওঁলোকে ফিল্ডত কৰি আছে, হয় নে নহয়? অৰ্থাৎ গণতন্ত্ৰই নাই। ভাৰতত মাত্ৰ গণতন্ত্ৰ এটা জঁকা আছে। নাইতো, আমাৰ ইয়াত গণতন্ত্ৰ নাই নহয়। আমাৰ ইয়াত বিজেপি কৰা মানুহখিনি দেশ প্ৰেমিক, বিজেপি বিৰোধ কৰা মানুহখিনি পাকিস্তানী, সন্ত্ৰাসবাদী, দেশদ্ৰোহী। অকল বিজেপি খিনিয়ে দেশ প্ৰেমিক, বাকীবিলাক নহয় ন দেশ প্ৰেমিক। অসমৰ ৰাইজক বিৰোধী ঐক্য যে কৈ আছে, বিৰোধী ঐক্যই এটা কথা কওক যে আমি এবাৰ নিৰ্বাচন নেখেলো, এবাৰ আমি কাৰ বাতিল নোহোৱা পৰ্যন্ত আমি আন্দোলন কৰিম। গৌৰৱ গগৈৰ প্ৰয়োজনত MP পদ ত্যাগ কৰক, অখিল গগৈৰ বিধায়ক পদ ত্যাগ কৰক, আমি আহ্বান জনাইছো। প্ৰয়োজনত ত্যাগ কৰক। দেশতকে জাতিতকে ৰাজনীতি ডাঙৰ হ'ব পাৰে নি? নোৱাৰে নহয়। ত্যাগ কৰি দিয়ক সকলোৱে বিধায়ক পদ। কংগ্ৰেছৰ যিমান বিধায়ক আছে বিধায়ক পদ ত্যাগ কৰি দিয়ক। মই আপোনালোকৰ নৈতিকতা চাওঁ। কথাটো হৈছে যোনে প্ৰতিবাদ কৰিব আমি তাৰ লগতে যাম। আমি এখন ঐক্যবদ্ধ সংগ্ৰামৰ কথা কৈ আছো। আজি অখিল গগৈ আন্দোলন কৰিছে, আমি অখিল গগৈক সহযোগ কৰিছো। আমাৰ লগত ৰাজনীতি নাই। আমি কৈছো কাৰ বাতিল হ'ব লাগে। আজি অখিল গগৈ আন্দোলন কৰিছে, আমাকতো অখিল গগৈ ফোন এবাৰো কৰা নাই, তথাপিতো অখিল গগৈৰ লগত আমি সহযোগ কৰিছো। এতিয়া দেশ জাতিৰ স্বাৰ্থত কোনোবাই কিবা ইগ'ইষ্টিক প্ৰব্লেম থাকিলে নহ'ব। আমাকতো আজি ৰাইজৰ দলে বিল আছি থানাক আমন্ত্ৰণ কৰা নাছিলে, তথাপিতো আমি আহিছো। কথাটো হৈছে জাতিৰ স্বাৰ্থত যোনে ৰাজপথত ওলাব আমি তাৰ লগতে থাকিম। আৰু আজি আমি অখিল গগৈক এতিয়া চাৰ্কিট হাউচত গৈ আমি নিমন্ত্ৰণ দিম কাইলৈ গণসত্যাগ্ৰহত অংশগ্ৰহণ কৰিবলৈ। ইতিমধ্যে লুৰিণজ্যোতি গগৈক আমি নিমন্ত্ৰণ দিছো, কিন্তু তেওঁ কাইলৈ ডিব্ৰুগড়ত প্ৰগ্ৰেম থকাৰ কাৰণে আহিব নোৱাৰে। কিন্তু তেওঁলোকৰ জিলা সমিতি আমাক ইয়াত সহযোগ কৰিব। তেওঁ জিলা সমিতিৰে নিৰ্দেশ প্ৰেৰণ কৰিছে। আৰু আশা ৰাখিছো কংগ্ৰেছেও পাৰিলে সমৰ্থন কৰক, আৰু এনেও অৱস্থা বেয়া, পাৰিলে সমৰ্থন কৰি কিবা এটা কৰক। আৰু কংগ্ৰেছৰ মানুহবোৰক ওলাই নাই, মই এই কথাটো আচৰিত পাওঁ। ফেচবুকত আপোনালোকে কাৰ বিৰোধ কৰি থাকিলে হেৰি নহ'ব আপোনালোকৰ এনেই দিন বেয়া। আমাৰ লগত ওলাই আহক, দিন অলপ ভাললৈ আহিব পাৰে। নহ'ব জেলটো বেলেগ, কিন্তু মোৰ হিমন্ত বিশ্ব শৰ্মাৰে এটা বিনম্ৰ অনুৰোধ, মোক জেলত ভৰালে শিৱসাগৰ জেললৈ ভৰাব দেই। মই বহুতবাৰ থাকিলে তাত ঘৰ নিচিনা লাগে। বাকী একো নাই, জেলত সোমাবলৈ সাজু আছো, সংগ্ৰামলৈ সাজু আছো। কাইলৈ গণসত্যাগ্ৰহ হ'ব। কাইলৈ ৰংঘৰ বাকৰিত আমি সান্যাগৰ আগত শপত খাম, শপত ল'ম ঐক্যবদ্ধভাৱে যে কোনো কাৰণত আমি মানি নলওঁ। জয় অসম। আৰু কাইলৈ বাবে আৰক্ষীও সাজু থাকক, আমিও সাজু আছো, বিজেপিও সাজু থাকক, অসমৰ খিলঞ্জীয়া জনগণো সাজু আছে। ধন্যবাদ।